আমি ইয়াত আহি কিনে মানে এই ৰাংচাপাৰা ভিলেজৰ এজন লোকেল মানুহ, তেখেত বয়সীয়াল মানুহ, বয়োজ্যেষ্ঠ মানুহ, ইয়াৰ প্ৰাক্তন প্ৰেচিডেণ্ট আছিলে। গতিকে তেখেতৰ লগত লগ পালোঁ। গতিকে তেখেতৰ পৰা আমি জানিবলৈ অলপ যত্ন কৰিম। আপোনাক নমস্কাৰ জনাইছোঁ। নমস্কাৰ। হয়, আমি মানে ৰাংচাপাৰা ভিলেজলৈ আহিলোঁ, ক্লিনেষ্ট ভিলেজ অফ আছাম বুলি, আৰু এটা টুৰিষ্ট প্লেচ হয়। গতিকে বহুত দূৰৰ পৰা আহিছোঁ, মানে কামৰূপ ডিষ্ট্ৰিক্টৰ পৰা আহিছোঁ, বহুত ঠাই অতিক্ৰম কৰি কিনে। তো আপোনাক আহি লগ পালোঁ, ভাল লাগিল। গতিকে এই ভিলেজৰ বিষয়ে আপুনি অকণমান কওকচোন। ভিলেজৰ বিষয়ে হয়, মানে ইয়াৰ বিশেষত্ব পুৰা প্ৰথমত পৰা আৰম্ভণিৰ পৰা কৈ যাওঁ। আৰম্ভণিৰ পৰা কৈ দিয়ক। তাৰমানে সেইটো ক্লিনটো আমি ৰাংচাপাৰা গাঁওখিনি ক্লিন ৰাখিবৰ কাৰণে 1990 চনতে ৰাজ্যৰ আলোচনাৰ মধ্যে প্ৰস্তাৱ লৈছোঁ যে ঘৰে ঘৰে কেঁচা লেট্ৰিন হ'লে সজাই ব্যৱহাৰ কৰিব লাগিব। হয়, ৰাস্তা ঘাটত জাবৰ জোঁথৰ পেলাবলৈ নোৱাৰিব, তাত যদি পেলাই কোনোবাই যদি তাক জৰিমনা কৰা হ'ব। আৰু টয়লেটটো সজাই ব্যৱহাৰ যদি নকৰে, তাতে মহিলা যদি নেদেখো তেনেহ'লে তাৰ জৰিমনা কৰা হ'ব বুলি। কিন্তু তাৰে ভিতৰতে আজিলৈকে 4 পইচা কোনেও জৰিমনা দিব লগা নাই, সকলোৱে মানি চলিছে। আৰু তেতিয়া লগে লগে সেই বছৰে পৰা আৰম্ভ কৰি অট'মেটিক আমাৰ ক্লিনলৈ আহি গ'ল। 2000 যেতিয়া চন পৰিলে তেতিয়া গুৰুত্বভাৱে আমি কাম কৰিছোঁ, কৰি আহি আছিলোঁ। তাৰে ভিতৰত 2016 লাষ্ট পিনে চৰকাৰ চাইটৰ পৰা চকু পৰিলে। তেতিয়া জনতা তেতিয়া কি কৰিলে, 2018 ফেব্ৰুৱাৰী 10 তাৰিখতে চিফ ছেক্ৰেটাৰী আহি এই ৰাংচাপাৰা গাঁওখিনি ক্লিন ভিলেজ বুলি ঘোষণা কৰিলে 2018 10 তাৰিখতে। মই 16 বুলি শুনিছিলোঁ, মানে 16ত মানে বস্তুটো চাইছে, মানে এটা চৰকাৰৰ চকু পৰিছে, আৰু 18ত চিফ ছেক্ৰেটাৰী আহি কিনে মানে এইখন ভিলেজক ক্লিনেষ্ট ভিলেজ, অসমৰ ভিতৰতে ক্লিনেষ্ট ভিলেজ বুলি স্বীকৃতি দিছে। কওক আৰু কওক। ইয়াৰে ভিতৰতে এতিয়াতো হাজাৰ হাজাৰ জনতা কেতিয়াবা চাবলৈ আহে। আৰু ক'বলৈ পাৰোঁ যে লণ্ডনৰ পৰা, আমেৰিকাৰ পৰা আহি পাইছে এই দুখীয়া গাঁও ৰাংচাপাৰা গাঁওখিনিত এই ক্লিনকে চাবলৈ আহি আছে। দুখীয়া হ'লেও ইয়াত বহুত সৌন্দৰ্যময়। মই আহি কিনে মানে ইয়াত ফিল কৰিছোঁ, এক স্বৰ্গীয় অনুভূতি যেন পাইছোঁ। মানে ইমান ক্লিন ভিলেজ মই আজিলৈকে ক'তো দেখা নাই। গতিকে আপোনাৰ পৰা মই এটা শিক্ষা পাইছোঁ, বা আমি সকলোৱে শিক্ষা লোৱা উচিত যে আমাৰ গাঁওখনৰ এনেদৰে মানে পৰিষ্কাৰ কৰি ৰাখিব লাগে। আৰু ইয়াৰে ভিতৰতে যে এই ক্লিনৰ বিষয়ে আমি চেণ্টাৰৰ 4 নম্বৰ চিৰিয়েলত পঢ়ি আছোঁ। সেইটো আমাৰ গৌৰৱৰ কথা নহয় যে অসমৰ বিভিন্ন জাতি বসবাস কৰি আছে, সকলোৱে সন্মান পাই আছে যে অসমতো সৰু গাঁও হ'লে ক্লিন ভিলেজ আছে বুলি। আৰু সেইকাৰণে লণ্ডনৰ পৰা আহি পাইছে, আমেৰিকাৰ পৰা আহি পাইছে। ইয়াৰ ভিতৰত এটা কথা স্পষ্ট যে ৰাংচাপাৰা আহি চাই গুচি গ'লে নহ'ব, এওঁলোকে দুখীয়া গাঁও লোকবিলাকে এনেকৈ নিজৰ গাঁও, নিজৰ ঘৰখিনি চাফ চিকুণ ৰাখিব পাৰি আছে। সেই কথা যদি প্ৰতি জনতাই যদি দায়বদ্ধ লয়, তেনেহ'লে এদিন নহয় এদিন সদৌ অসমে ক্লিন হ'ব বুলি আমাৰ আশাবাদী। ধন্যবাদ, আপোনাক বহুত ধন্যবাদ জনাইছোঁ। আপোনালোকে ইমান কষ্টৰে, ইমান ত্যাগ আৰু বলিদানেৰে মানে আপোনালোকৰ যিখন গাঁও ইমান সুন্দৰকৈ ৰাখিছে, এখন আপোনাক বহুত বহুত ধন্যবাদ জনাইছোঁ। গাঁওবাসীকো ধন্যবাদ জনাইছোঁ ভিডিঅ'ৰ জৰিয়তে। গতিকে আমি যেতিয়া মানে নিজৰ গাঁৱলৈ ঘূৰি যাম, গতিকে আমি সকলোৱে এটা সংকল্প লোৱা উচিত যে আমাৰ গাঁওখনক অলপ ঘূৰাই এনেকৈ দেখাবচোন, অলপ 360 লৈ দিয়ক, মানে চাউণ্ড আহিব। গতিকে ইয়াৰ পৰা আমি যেতিয়া নিজৰ ঘৰলৈ উভতি যাম, গতিকে আমি নিজেও মানে উপলব্ধি কৰিব পাৰিম, বা নিজে সংকল্প লোৱা উচিত যে এনেকুৱা ধৰণৰ ক্লিন কৰি আমাৰ গাঁওখনক ক্লিন কৰি ৰাখিবলৈ যত্ন কৰিম। আৰু আমাৰ গাঁওখনো যাতে এদিন এই অসমৰ ভিতৰতে ক্লিনেষ্ট চিটি, নাইবা ছেকেণ্ড মষ্ট ক্লিন, নাইবা থাৰ্ড মষ্ট ক্লিনত যাতে আহিব পাৰে, তাৰ যত্ন লোৱা সকলোৱে আমি কৰ্তব্য। গতিকে আপোনাৰ পৰা আৰু এটা কথা শুনিব বিচাৰিছোঁ, মানে আমাৰ ডিম্পু দাই আহিছিল, আপুনি কৈছিল যে ইমান মানুহ আহে কিন্তু মানে ভাত খোৱাৰো মানে টাইম নাপায় বুলি আপুনি এনেকে কৈছিল। মই ইণ্টাৰভিউটো চাই আহিছোঁ, মানে কওকচোন। কথাটো সেইদিনা মোৰ দেহাটো দুৰ্বল লাগি আছিলে, সেইকাৰণে মানুহৰ লগত গল্প পাতিবলৈ মোৰ ইচ্ছা নাছিলোঁ। কিন্তু এওঁ কৈছে যে মই কেতিয়াও ভিডিঅ' বনাম, দুষাৰ কবিটো ফুৰা বুলি। কিন্তু এওঁ যে এনেকুৱা প্ৰকাশ কৰি দিব সেইটো ভবা নাছিলোঁ মই। কিন্তু যিয়ে নহওক, সঁচা কথা ক'বলৈ ভয় নকৰোঁ। কিন্তু যেইজনে মিছলীয়া কথা
ব্যৱহাৰ কৰিব হয় তাৰ অট'মেটিক 100 বাৰ ক'বলৈ ক্ষমতা নহ'ব 10 বাৰ মান কৈ তাৰ বেটাৰী ডাউন হৈ যাব মুখ বন্ধ হয় 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 কিন্তু মই সঁচা কথা ক'বলৈ মই মিছলীয়া ক'বলৈ নাযাওঁ হয় কিন্তু সেইবুলি মই ধাৰ্মিক নহয় মই ধৰ্মী মানুহ নহয় কিন্তু নহ'লেও হয় মিছলীয়া ব্যৱহাৰটো মোৰ সেইটো হয়। কটাব নাই মোৰ কি- যাক ক'ম সঁচা হয়। কথা ক'ম আপোনালোকৰ গাঁৱত মানে কিমান ঘৰ মান মানুহ আছে এপ্ৰক্স সেই দিনৰ ভাত ৰাতি খাব লগা হোৱাটো হয় হয় তাৰমানে এনেকুৱা হৈছিলে এবছৰ ডিচেম্বৰৰ 16 তাৰিখৰ পৰা আৰম্ভ কৰি ফেব্ৰুৱাৰী 23 তাৰিখলৈকে দিনৰ ভাত ঘৰতে থাকি খাবলৈ পৰা নাই মই দিনৰ ভাত ৰাতি এই মানুহৰ ভিৰৰ কাৰণে মানে মানুহৰ ভিৰৰ কাৰণে হাজাৰ সেই হয় গেটৰ পৰা হয় সেই বেম্বু ফ্ৰাক উম, আৰু এই চোতাল পুৰা লট হয় হয় আৰু এনেকৈ হৈ থাকে উম, আৰু সেই যিমানে জনতা আহে সিমানে ভাল পাওঁ হয় কিন্তু তাৰে ভিতৰত কিছুমান মনৰ অনুভৱ কিছুমান বেয়া ধৰণত আছে সেইবিলাক মোৰ চকুৰত পৰিলে আৰু সেইটো আউট কৰি দিয়ে মই ডাইৰেক্ট হয় সেইটো মানি ল'ব নহয় উম, কিয়নো সেইবিলাক মানুহে আমাৰ পৰিস্থিতিটো সৰ্বনাশ কৰি পেলাব হয় বেয়া কৰে তাতকৈ স্থায়ী দিয়াতকৈ নিজেই ভাল হয় সেইকাৰণে মই ডাইৰেক্ট আউট কৰি দিওঁ ভাল পাওঁ বেয়া পাওঁ হয় হয় একো লগা নাই একো নাই হয় আপুনি যিটো মানে শুদ্ধ দেখে যিটো অ। কাৰেক্ট দেখে যিটো ভাল দেখে সেইটো আপুনি ডাইৰেক্ট কৈ দিব এইটো ভাল আৰু যিটো বেয়া দেখে এইটো বেয়া তাক এইটো কৰিবই লাগিব তাৰপিছত আপোনালোকৰ গাঁৱৰ বিষয়ে মানে মই ভিডিঅ'ত শুনিছিলো মানে বহুত কম ঘৰ মানুহ আছে ইয়াত মাত্ৰ 62 খানা আছে মাত্ৰ 62 ঘৰ 62 ঘৰ মানুহ কিন্তু 62 ঘৰ মানুহে মানে একাগ্ৰতাৰে আৰু নিজৰ চেষ্টা আৰু মানে মনোবলৰ বলত ইমান সুন্দৰকে মানে ক্লিনকে এই গাঁওখন সজাই পৰাই ৰাখিব পাৰিছে আৰু ইয়াত মানে এই কি সম্প্ৰদায়ৰ মানুহ মানে ইয়াৰ অল গাৰো অল খ্ৰীষ্টান গাৰো খ্ৰীষ্টান ন আৰু ইয়াতে এটা এই ক্লিনৰ বিষয়ে দুষাৰ আৰু ক'বলৈ চাওঁ হয় প্ৰকাশ কৰোঁ হয় যে আনজনো সকলে কথাখিনি বুজা পাই কৰিব আগবাঢ়িব বুলি আমাৰ আশা যে প্ৰতি শনিবাৰে মহিলাই দলে বলে ওলাই ঝাৰু মাৰে আৰু কোনোবা যদি কোনোবা ঘৰৰ যদি মহিলা অনুপস্থিত ঝাৰু মাৰিবলৈ তেনেহ'লে তাৰ এবচেণ্ট ফিজটো লয়ে বুঢ়া দলে প্ৰতি বুধবাৰে কাম কৰে ঘূৰাই দিয়কচোন ইয়াৰে ঘৰৰ ভিতৰত ফালে উঠাই লৈ আহক চাউণ্ডটো আহে যুৱ দলে ছোৱালী বা ল'ৰাই তাহাঁতে এদল কোনোবা কামটো আগবাঢ়িব নোৱাৰি আছে মহিলাই বা কিন্তু মাইকী দলে বা এইটো বুঢ়া দলে সেইটো আগবাঢ়ি দিয়ে গতিকে তাহাঁতে প্ৰতি শুকুৰবাৰে ইয়াতে 3 গ্ৰুপ আছে বুঢ়া দলে বুধবাৰে আৰু শনিবাৰে মহিলাই জেনেৰেল মহিলা তাৰে ভিতৰতে কিন্তু যুৱক যুৱতীয়ে ইউনিট দলে শুকুৰবাৰে যি কামটো বেক হৈ আছে সেই কামটো আগবাঢ়ি দিবলৈ তাহাঁতে যত্ন কৰে বা সেইটো আগবাঢ়ি লৈ যায় মানে 3টা দলে ইয়াত কাম কৰে বুলি কৈছে ন 3টা দলে তাৰমানে সেইটো মূল কথা হ'ল সেইবিলাক ইয়াতে বহুত বিভিন্ন ঠাইৰ পৰা ক্লিনৰ বিষয়ে চেষ্টা কৰিবলৈ চেষ্টা আৰু কিছু কথা জানিবলৈ দলে বলে আহে ইয়াৰ ভিতৰতো কেনেকুৱা কৰিলে কেনেকুৱা আগবাঢ়িব পাৰে সেইবিলাক কথা তদন্ত কৰে আৰু সেইটো ক'বলৈ আমাৰ ভাগৰ নাই তো সুন্দৰকে আপুনি এক্সপ্লেইন কৰিলে আপোনাক বহুত বহুত ধন্যবাদ জনাইছো গতিকে মোৰ ভিউৱাৰ্ছসকলক আপুনি কি ক'ব মানে লাইক ছাবস্ক্ৰাইব কৰি দিব কওক চেনেলটো ছাবস্ক্ৰাইব কৰি চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰি দিব যদি ভাল পায় মই সুধি আছো আপোনাক গতিকে আপোনাক ধন্যবাদ জনাইছো আপুনি ইমান সুন্দৰভাৱে এক্সপ্লেইন কৰাৰ বাবে গতিকে আপুনি মোৰ ভিউৱাৰ্ছসকলক কি ক'ব কিবা এটা কওক আমাৰ দৰে সকলে আগবাঢ়ি যাওক হয় তেতিয়া যেতিয়া আগবাঢ়ি যাব নিজে প্ৰতি গাঁৱে বা প্ৰতি জিলাতে যদি আমাৰ দৰে যদি কৰোঁ আমাৰ গৌৰৱৰ কথা নহয় আমি কেৱল কৰ্মীকহে আমাৰ দৰে যদি কৰোঁ তেনেহ'লে কৰাৰ পিছত এনেকুৱা নিজৰ মনটো কেনেকুৱা লাগিব সেইটো নিজে নিজে বুজা পাব যে ক্লিনত থাকি কিমান আনন্দ মন সেইটো প্ৰতিজনতাই বুজি পাব আৰু এই কথা যে মই আকৌ এবাৰ
কৈ আছো যে যে আমাৰ দৰে যদি দায়িত্ব লৈ যদি কাম কৰা তেনেহলে অসমখিনি নহয় সদৌ অসমে ক্লিন হ'ব বুলি আমাৰ আশাবাদী। হয়, ধন্যবাদ। গতিকে আপোনালোকেও এনেকে ক্লিনকে থাকক আৰু অসমখনক এক সজীৱময় এক ক্লিন ৰাজ্য হিচাপে গঢ়ি তোলক। গতিকে সকলোৱে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ককাই একবাৰ কৈ দিব চেনেলটো সকলোৱে ছাবস্ক্ৰাইব কৰি দিব। একবাৰ কৈ দিয়ক যে আপোনালোকে যে চাই আছে ভাইটিৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। হ'ব দে। গোটেই দৰ্শকসকল যে সমূহ ৰাজ্যকে কৈ আছো যে আমাৰ দৰে কৰক সকলে। যদি এনেকৈ যদি কৰো সকলোকে মই ধন্যবাদ জনাই আছো যে সকলে যদি সেই কথা যদি দায়বদ্ধ লৈয়ে তেনেহলে সদৌ অসমে ক্লিন হ'ব। আৰু সকলোকে অনুৰোধ কৰিছো ভাইটিৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আৰু ভাইটিৰ কিন্তু চেনেলটো সেইটো ছাবস্ক্ৰাইব কৰি দিয়ক সকলে। হয়, কৰি দিব দে ছাবস্ক্ৰাইব। মানে ককায়ে কৈছে নিশ্চয়কৈ ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ, আজিলৈ ৰাখিছো।